হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মই ভালে মাজতে আজি মই ভাবোঁ হেপ্পী ছানডে, আজি দেওবাৰ। আৰু এতিয়া ৰাতিপুৱা শুই উঠিলোঁ, মুখ চুখ ধুলোঁ, ফ্ৰেছ কৰিলোঁ। এতিয়া চাহ খাই আছোঁ। ইয়াত লাল চাহ আৰু তেল পিঠা বনাই দিছিলে। মই তেল পিঠা মানে বেছি নাখাওঁ বাৰু। হা, তো গাই আজি দেওবাৰ 26 জানুৱাৰী না, ইণ্ডিপেণ্ডেঞ্চ ডে'। তো তাৰ কাৰণে কালি বন্ধ আছে, তাৰকাৰণে আজি মানে কামত মাতিছে দেওবাৰ। কামত যাব লাগিব, উপায় নাই। কালি বন্ধ কাৰণে চবকে আজি কামত মাতিছে, কামত যাম। মানে এনে মানে কি হ'ল না গাইছ, কাম কৰি এনেকুৱা থাকিব মন নাযায় আৰু বেকাৰ থাকিলে বেয়া, কিয় মাথাটো কাম নকৰা যায়। কি কৰোঁ কি নকৰোঁ লাগে, এতিয়া মাথা কাম নকৰা হৈ যায়। কাম কৰি থাকিলে মানে ভাল লাগে, মানে গাটো ভাল লাগে। মানে আজি ছানডে, কালি ৰেষ্ট পাম, সেইকাৰণে আজি কামত মাতিছে, কামত যাম। লগখিনি আহিব, একো খবৰ খাতি পোৱা নাই। পালেতো মই জনাই দিম বাৰু, একো নাই। মিটিঙত আহা কিবাখিনি কোৱা আছিলে, মই ভালকৈ বুজি নাপালোঁ মই, সেইকাৰণেতো এইটো দি লাভ নাই। তেল পিঠা আৰু লাল চাহ, এই চাহ যা কাম ইয়াৰ কামান হে মেগী খাইছে, মেগী চাওঁ ৰাতিপুৱা কোনে চাওঁ আনিলে। গিলা জুবাই গিলা আকৌ হম নাঙা দেই বাইগুণ উঠাৰ খৰি ফালালোঁ। খৰি ফালাই কিনে আকৌ খৰিতে দি লওঁ। সেই আকৌ ফালিব লাগিব খৰিখিনি, আৰু উঠা খৰি ফালিব লাগিব। আজি ৰেষ্ট পালে মানে খৰি ফালিলোঁ হয়, কামত মাতি পঠিয়ালে। শান্তি নাই দেওবাৰ কামত যাব লাগিব, শান্তি নাই, একদম অশান্তি। দেওবাৰ কামত যাব লাগিব আৰু বাইক পালচাৰ বাইক যে ষ্টাৰ্ট দিলে মানে ৰাতিপুৱা ষ্টাৰ্টে ফোন হৈ যায়। এয়া ষ্টাৰ্ট দিবলগীয়া মানে, নহ'লে বন্ধ হৈ যায়, পকালে মাৰি বন্ধ হৈ যায়। মানে কি হৈছে জানো, 3 বছৰ হৈ গ'ল বাইকটো, ফাইনেন্স আদায় হৈ গ'ল আৰু বাইকো আদায় হৈ গ'ল। মবিল নাই নে কি, এইটো কোম্পানী পাৰিছে, এইটো হেণ্ড গ্লভছ। এইটো বটল ভাঙা ধৰি থাকোঁ না, এতিয়া হাত চাত কাটি যায়, তাৰ কাৰণে ধৰি হাত মোজা, নতুন হাত মোজা এইটো। বাইকটোৰ অৱস্থা বেয়া হৈ আছে। চেঞ্জ পকেট আকৌ চেইনটো বোলে কাটিব লাগিব। চেইন মানে টাইট কৰিব নোৱাৰে আৰু, একদম কাটিবই লাগিব কৈছিলে। আৰু চেইনটো কাটাব লাগিব। আৰু এইফালে গজাল সোমাইছে, 3টামান গজালে সোমাই আছে টায়াৰত। এতিয়া আজি এইকেইদিন অহা সপ্তাহমান বনাব লাগিব আৰু মবিল চবিল চেঞ্জ কৰিব লাগিব, এয়াৰ ফিল্টাৰ চাব কৰিব লাগিব। একদম ষ্টাৰ্টে নহয় তাত। কেতিয়াবা মানে কি হয়, ৰাতি মানে ঘৰ অহা সময়ত চবেই গুচি আহে, মই থাকি আহোঁ, ষ্টাৰ্টে নহয় বাইকটো। তো গাইজ, এটা কথা কওঁ, যদি কিবা কাম চাম কৰি আছ ঘৰত বা ক'ৰবাত কোম্পানী চোম্পানীয়ে কৰি থাক, একো টেনশ্যন নাই, কৰি থাকিলে হ'ল। আৰু এই আমাৰ এইটো কামটো আশা কৰি নাথাকিবি, কাৰণ যেতিয়া হ'ব আৰু মানে যে হ'ব, মই এনেকৈ ৰখি থাকিম এনেকৈ নকৰিবি। মই যেনিবা কাম কৰি আছোঁ তাকে, কিবা এটা ঘৰ চলিবলৈ কাৰণেতো কাম কৰিবই লাগিব, হয় নাই? তো কাম চাম কৰি থাকিবি আৰু ৰখিও থাকিবি। এতিয়া কি হয় কি নহয়, মানে লাহে লাহে মানে কামবিলাক আগবাঢ়িছে বুলি শুনা পাইছোঁ। চাওঁ কি হয়, আৰু ভাল খবৰ আহিব বুলি কৈছে। কেতিয়াহে নাজানো আৰু, মইতো আহিলে মই জনাই দিম বাৰু, একো নাই। তো গাইজ গাইজ, যদি মোৰ চেনেল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাৰিব, ছাবস্ক্ৰাইব কৰি দিবি আৰু ভিডিঅ'টো এটা লাইক মাৰি দিবি। মই ইয়াৰে ৰিলেটেড ভিডিঅ' বনাই থাকিম, কেতিয়াবা ব্লগ বনাম, কেতিয়াবা ইনফৰমেশ্যন পালে বনাম বাৰু, নাপালেতো নবনাম বাৰু। ব্লগ চলগ বনাম, আপোনালোকে চাব, ছাপোৰ্ট কৰিব আৰু নিশ্চয় জনাম। আৰু আপোনালোকেও মানে মিলিবৰ কাৰণে চেষ্টা কৰিব, মানে খবৰ চবৰ ল'বৰ কাৰণে চেষ্টা কৰিব দেই গাইজ। আজিলৈ মই ইয়াতে ৰাখিম। নেক্সট ভিডিঅ' বনাম। বাই বাই।